নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰৰ তোক যে জুই কৰা লগাই দিলো দখিলো কিন্তু মই সত্যটো নজনালৈকে এই দহন নকমে সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালমি বৰঠাকুৰে সামাজিক মাধ্যমত এইদৰে আৱেগিক পোষ্ট কৰিছে ন্যায় বিচাৰি এতিয়া পোষ্ট কৰিছে পালমি বৰঠাকুৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 21 দিন পাছতো কিয় ভেট হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য একাধিক প্ৰশ্নৰ উত্তৰ নোলোৱাত ধুৱলি কুঁৱলী এছআইটিৰ তদন্ত জুবিনৰ মৃত্যুৰ পাছতো ছিংগাপুৰত চলি আছিল ফেশ্বন শ্ব' 21 দিন পাৰ হ'ল এতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য ফাদিল নকল জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত কোনে কৰিছে ৰাজনীতি কিয় বাৰে বাৰে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত কংগ্ৰেছৰ প্ৰসংগ ৰাজনীতি নকৰো বুলি এক প্ৰকাৰ এতিয়া যেন সম্পূৰ্ণৰূপে ৰাজনৈতিক বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া জুবিন গাৰ্গৰ নামত কংগ্ৰেছক সমালোচনা কৰি ক্ৰেডিট লোৱা আৰম্ভ কৰিছে আৰু ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈ গৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ পলিটিক্স নকৰিবা বুলি বন্ধু কৈছিল জুবিন গাৰ্গে আৰু সেই জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া ৰাজ্যত কেৱল চলি আছে পলিটিক্স খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি ন্যায় দিয়াৰ পূৰ্বেই এতিয়া ধন্যবাদ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনৰ ন্যায়ৰ বাবে বিজেপি চৰকাৰে ধন্যবাদ পাব লাগে আমি জুবিনক লগে লগে ন্যায় দি দিলো বিজেপিয়ে জুবিনৰ বাবে যিমান কৰিছে কংগ্ৰেছ থাকিলে 10% নহলহেঁতেন আৰু এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ধন্যবাদ বিচাৰি আছে মুখ্যমন্ত্ৰী শৰ্মাই এতিয়া প্ৰশ্ন উত্থাপন হয় কেৱল মাত্ৰ অভিযুক্তসকলক জেলত ভৰালেই ন্যায় পাই যায় নেকি জুবিন গাৰ্গে ন্যায় পালে বুলি এক প্ৰকাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু ক্ৰেডিট লোৱা আৰম্ভ কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজে যাক সন্দেহ কৰিছিল সকলোকে গ্ৰেপ্তাৰ কৰিছো গতিকে এতিয়া ৰাইজে বিজেপি চৰকাৰক ধন্যবাদহে দিব লাগে কংগ্ৰেছে এইখিনি কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন এইদৰে এতিয়া ক্ৰেডিট বিচাৰি ফুৰিছে মুখ্যমন্ত্ৰী শৰ্মাই জুবিন গাৰ্গক লৈ ইতিমধ্যেই ৰাজ্যত আৰম্ভ হৈ গৈছে ৰাজনীতি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আৰম্ভ হ'ল ৰাজনীতি এই লৈ চৰ্চা চলি থকাৰ সময়তে কংগ্ৰেছৰ এক বিশেষ কাৰ্যসূচী জুবিন গাৰ্গৰ গান বজাই কংগ্ৰেছে উলিয়ালে ভোট চুৰি বিৰোধী ৰেলী জুবিন গাৰ্গ ন্যায় দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰিছে বিজেপি চৰকাৰে সেয়েহে ক্ষুব্ধ হৈছে জনতা এই কথাৰ উমান পাই বিজেপিয়ে ভোট চুৰিৰ পন্থা অৱলম্বন কৰিব পাৰে সেয়েহে ভোট চুৰিৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে এই ৰেলী ওলোৱা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুঠতে জুবিন গাৰ্গক লৈ সেয়া লাগিলে কংগ্ৰেছেই হোক বা শাসকীয় বিজেপিয়েই হোক পলিটিক্স ইতিমধ্যে আৰম্ভ কৰি দিছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত জুবিনৰ লগত প্ৰকৃততে কি হৈছিল দোষীক চিধাচিধিকৈ শাস্তি দিয়ক এইবাৰ শাস্তিৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিতৌ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে মন্তব্য যিসকল দোষী আছে সেই দোষীক চিধাচিধিকৈ শাস্তি দিয়ক বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ মৃত্যুক লৈ কোনেও ৰাজনীতি নকৰিব পুনৰবাৰ এই আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে ব্ৰেকফাষ্ট নকৰোৱাকৈ জুবিন গাৰ্গক লৈ গৈছিল হোটেলৰ পৰা 19 ছেপ্টেম্বৰ তাৰিখত জুবিন গাৰ্গে খোৱা নাছিল টেবলেট জুবিন গাৰ্গৰ মৃত্যুক লৈ 5টা বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে 19 ছেপ্টেম্বৰ তাৰিখে প্ৰকৃততে ছিংগাপুৰত হৈছিল কি কেনেকৈ জুবিন গাৰ্গক প্লেন কৰি সেই সাগৰৰ পাৰলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুহঁতে A to Z এই মুহূৰ্তত ফাদিল হৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ 5টা বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে এছআইটিৰ তদন্তত তন্নকৈ পোহৰ ৰাখিছে ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য মুখ খুলিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰত নেগলেক্ট কৰা হৈছিল জুবিন গাৰ্গক এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গ ভাগৰুৱা হৈ নিথৰুৱা হৈ পৰিছিল কিয় ছিংগাপুৰত এনেকুৱা হ'ল জুবিন গাৰ্গৰ লগত প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ অয়তৰ পাৰ্টিত যোৱাৰ সময়ত জুবিনে বেগত ভৰাই লৈ গৈছিল টেবলেট প্ৰেছাৰৰ টেবলেট খাই আছিল জুবিন গাৰ্গে
ই ভিটামিন টেবলেটটো খাই আছিল জুবিন গাৰ্গে কিন্তু 19 ছেপ্টেম্বৰ তাৰিখত জুবিন গাৰ্গে খোৱা নাছিল টেবলেট ব্ৰেকফাষ্ট নকৰাকৈ হোটেলৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হৈছিল সাগৰৰ পাৰলৈ জুবিন য'তেই যায় তালৈকে টেবলেটসমূহ লৈ যায় 19 ছেপ্টেম্বৰত ব্ৰেকফাষ্ট কৰিবলৈ কৈতো পোৱা নাছিল জুবিন গাৰ্গে ৰহস্যজনকভাৱে জুবিন গাৰ্গক টেবলেটটো খাবলৈ দিয়া নহ'ল জুবিনৰ দোষীক আটাইতকৈ চৰম শাস্তি দিবই লাগিব বুলি দাবী উত্থাপন ডাঙৰ মন্তব্য কৰিছে খুদ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আন এটা গুৰুত্বপূৰ্ণ খবৰ তদন্ত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই 8 গৰাকীকৈ প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অয়টত উপস্থিত আছিল যদিও এছআইটিৰ সন্মুখলৈ আহি সমস্ত ঘটনাৰ বিষয়ে কেৱল অৱগত কৰিলেহে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাইহে বাকীসকলে এতিয়ালৈকে যোগাযোগ ৰখা নাই এছআইটিৰ সৈতে আৰু অয়টত 10 জন আছিল প্ৰবাসী অসমীয়া কিন্তু সেই 10 জনৰ ভিতৰত কেৱল মাত্ৰ এজনেহে এছআইটিৰ আগত বৰ্ণনা কৰিছে 19 ছেপ্টেম্বৰৰ সেই ঘটনাটো দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ মৰম শ্যামকানু মহন্তৰ ওপৰত কাজিৰঙা বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পোখৰলৈ আহিছে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু নগাঁও বিশ্ববিদ্যালয়ত শ্যামকানু মহন্ত জড়িত থকাৰ তথ্য ভয়ংকৰ তথ্য পোখৰলৈ অহাৰ পিছতেই শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সমাজ আৰু সচেতন মহল ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য এইবাৰ পোখৰলৈ আহি আছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পোখৰলৈ আহিছে আৰ্য বিদ্যাপীঠ আৰু নগাঁও বিশ্ববিদ্যালয়ত শ্যামকানু মহন্ত জড়িত থকাৰ তথ্য তাৰ পিছতে এতিয়া শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সমাজৰ লগতে সচেতন মহল দিবলৈ আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অনা হ'ব প্ৰবাসী অসমীয়াক তাক লৈ কৰিছে মন্তব্য জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ আৰক্ষীৰ পৰা বিচাৰিব হোটেল অয়টৰ আৰু ঘটনাস্থলীৰ ভিডিঅ' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিনৰ ন্যায়ৰ বাবে যি কৰিব লগা আছে চৰকাৰে সকলো কৰিছে আৰু এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে প্ৰবাসী অসমীয়াসকলক অসমলৈ অনা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ শতাব্দী বৰাৰ বিস্ফোৰণ 3 বছৰে জুবিনৰ টকাৰ হিচাপ দিয়া নাছিল জুবিনৰ একাউণ্টত 5 কোটি টকাও নাছিল ঘৰ সজাৰ সময়তো জুবিনৰ টকা নাছিল একেটা অনুষ্ঠানত কিমান টকা লৈছিল সেয়াও জুবিনে নাজানিছিল সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ টকা ফাঁচী বজাৰৰ বেপাৰীক সুদত দিছিল ছিংগাপুৰৰ পৰা অহাৰ পিছত জুবিনে টকা পইচাৰ বিষয়ে কথা পাতিলেহেঁতেন জুবিনে বিত্তীয় খেলিমেলিৰ উমান পোৱাৰ পৰাই সিদ্ধাৰ্থৰ ব্যৱহাৰ সলনি হৈছিল সিদ্ধাৰ্থই জুবিনৰ খোৱা লোৱাৰ খবৰ ৰখাটো এৰি দিছিল জুবিনৰ সুৰাপান নিয়ন্ত্ৰণ কৰাৰো চেষ্টা কৰা নাছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰৰ অয়ট যাত্ৰাৰ পৰিকল্পনা 2024 চনৰ ডিচেম্বৰতে হৈছিল অভিমন্যু তালুকদাৰে প্লেন কৰিছিল তন্ময় ফুকনে ফোন কৰি জুবিনক কৈছিল অয়ট পাৰ্টিৰ বাবে সুৰাৰ যোগান সিদ্ধাৰ্থ শৰ্মাই কৰিব বুলি কৈছিল আৰু প্ৰি প্লান যে আছিল সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে 2024 চনৰ ডিচেম্বৰ মাহতেই এই প্ৰি প্লান ৰচনা কৰা হৈছিল অয়ট পাৰ্টিৰ সময়ত সিদ্ধাৰ্থই যে জুবিন গাৰ্গক সুৰা যোগান ধৰিব সেয়া 2024 চনতেই ঠিক কৰিছিল অৰ্থাৎ 2024 চনৰ পৰাই ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ কিয়নো জুবিন গাৰ্গৰ যিসমূহ টকাৰ হিচাপ আছিল সেই হিচাপসমূহ হয়তো জুবিন গাৰ্গে ল'ব সিদ্ধাৰ্থ শৰ্মাৰ পৰা সেইবাবে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক এই পৰিকল্পিতভাৱে হত্যা কৰিলে আন এটা গুৰুত্বপূৰ্ণ খবৰ পাতল কথা কোৱা বাদ দি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ তদন্তক লৈ পাতল কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদত থকা এজন ব্যক্তিয়ে কিয় আইটি সেলৰ দৰে কাম কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেই অযথা কথা কৈ থাকি লাভ নাই জুবিন গাৰ্গক ন্যায় দিবই লাগিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ অন্য এটা খবৰ শ্যামকানু মহন্ত
সমকামী মহিলা নহয় পুৰুষৰ প্ৰতিহে আসক্ত শ্যামকানু মহন্ত এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ এই বিস্ফোৰক দাবী শ্যামকানু মহন্ত গে হয় বুলি বিস্ফোৰক মন্তব্য কৰিছে অভিজিৎ শৰ্মাই শ্যামকানু মহন্ত মহিলাৰ প্ৰতি নহয় পুৰুষৰ প্ৰতিহে আসক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে এই বিস্ফোৰক দাবী কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এই দাবীৰ পিছতে এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে শ্যামকানু মহন্তক লৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিভিন্ন অনিয়ম স্বজন তোষণ আদিৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তক অব্যাহতি লোৱাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে AJYCPয়ে খুদ উপাচাৰ্যগৰাকীকে স্মাৰক পত্ৰ প্ৰদান কৰি এপিচিচিৰ সভাপতি পলাশ চাংমাই ক'লে এইদৰে তেওঁৰ বিৰুদ্ধে যিসমূহ অনিয়ম অভিযোগ উত্থাপন হৈছিল তাৰ বিৰুদ্ধে এতিয়া অব্যাহতি লোৱাৰ দাবী উত্থাপন কৰিছে AJYCPয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে ন্যায় নাপায় ন্যায় পাবলৈ জুবিন ঘূৰি আহিব লাগিব পৰিয়ালৰ সদস্য হৈয়ে এই কথা কৈছো জুবিনক আপোনালোকে চিনি পোৱাৰ আগৰ পৰাই মই চিনি পাইছো জুবিনক 4,000-5,000 টকা দিছিল সেই পইচা আনি আমি কেনেকৈ মিলাম তাকে চিন্তা কৰিছিলো এসাজ খাই এসাজ নাখাই জুবিন আৰু মই সংগ্ৰাম কৰিছিলো জুবিনৰ লৰালিৰ বন্ধু তথা সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মাৰ এই বিস্ফোৰক মন্তব্য জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাব হলে জুবিন গাৰ্গ খুদ ঘূৰি আহিব লাগিব এইদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ লৰালিৰ বন্ধু তথা সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মাই অন্য এটা খবৰ জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে ন্যায় দিবলৈ চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে ঘৰত বহি একাংশই মন্তব্য দিয়াটো উচিত নহয় জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে কৈছে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট চেষ্টা কৰি আছে পৰৱৰ্তী খবৰ অসম আৰক্ষী নিযুক্তি বিষয়ক বিশেষ আপডেট দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 625টা পদৰ বাবে ফলাফল আজি 10 অক্টোবৰ 2025 ঘোষণা কৰা হ'ব আজি ঘোষণা কৰা হ'ব ফলাফল পদসমূহৰ সবিশেষ 203টা পদ উপ পৰিদৰ্শক 164টা পদ কনিষ্টবল 258টা পদ অসম আৰক্ষী আৰু সহযোগী সংগঠনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লগতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱাকালি কনিষ্টবল পদৰ ওপৰত স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকি 5,614টা পদৰ 3,945 কনিষ্টবল এবি ইউবি এপি আৰু আৰু সমতুল্য পদবীকে ধৰি ফলাফল কাইলৈ অৰ্থাৎ 11 অক্টোবৰ 2025 তাৰিখে প্ৰকাশ কৰা হ'ব আৰু 625টা পদৰ ফলাফল আজি ঘোষণা কৰা হ'ব খুদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগোৱা এটা বৃহৎ খবৰ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত দিব লৈছো অৰুণোদয় হিতাধিকাৰীয়ে ভোট নিদিয়ে ভাৰতীয় জনতা পাৰ্টিক এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো জুবিন অনুৰাগীও ভোট নিদিয়ে বিজেপিক জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে তেওঁলোকে বিজেপিক ভোট নিদিয়ে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ বিজেপি ত্যাগ কৰিয়েই ৰাজেন গোহাঁইৰ এই মহাবিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি সকলো দিশতে বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰুণোদয়ৰ হিতাধিকাৰী এটা পৰিয়ালেও ভোট নিদিয়ে ভাৰতীয় জনতা পাৰ্টিক অৰুণোদয় আঁচনিৰ লোকে ভোট নিদিয়ে বিজেপিক কোনো জুবিন অনুৰাগীয়েও এইবাৰ ভোট নিদিয়ে ভাৰতীয় জনতা পাৰ্টিক বিজেপিৰ বিৰুদ্ধেও বিস্ফোৰণ দল ত্যাগী ৰাজেন গোহাঁইৰ আন দলৰ পৰা অহাসকলে আমাক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰে বিজেপিত এতিয়া শিষ্টাচাৰ বুলিবলৈ একো নাই দলত পুৰণি নেতা কৰ্মী কোনেও সুৰক্ষা নিদিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজেন গোহাঁইয়ে আৰু আনপিনে দল ত্যাগ কৰাৰ পিছতেই ৰাজেন গোহাঁইৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজেন গোহাঁইৰ পদত্যাগৰ কাৰণ চালি জাৰি চোৱা হ'ব দলটোক শক্তিশালী কৰাৰ বিপৰীতে দলৰ পৰা পদত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে দলৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দি কিয় পদত্যাগ কৰিলে মই আচৰিত হৈছোঁ ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ ত্যাগ
কৰাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু আনপিনে ৰাজেন গোহাঁইয়ে বিজেপি ত্যাগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজেন গোহাঁইক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজেন গোহাঁইক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ বাবে জাতিৰ বাবে কাম কৰক ৰাজেন গোহাঁইয়ে। বিজেপিৰ প্ৰতি ৰাজেন গোহাঁইৰ অভূতপূৰ্ব বৰঙণি আৰু অৱদান আছে। দল ত্যাগী ৰাজেন গোহাঁইৰ ভৱিষ্যত ৰাজনৈতিক জীৱনলৈ শুভেচ্ছা মুখ্যমন্ত্ৰী শৰ্মাৰ। আন এটা ব্ৰেকিং নিউজ, বিজেপি চৰকাৰ থাকিলে চাহ বাগিচা নাথাকিব ৰাজ্যত। চাহ মজদুৰ সংঘৰ বিষয়ববীয়া ৰাজু চাহুৰ এই ডাঙৰ মন্তব্য। বিজেপি চৰকাৰে সদায় প্ৰতাৰণা কৰি আহিছে চাহ শ্ৰমিকসকলৰ সৈতে। চাহ শ্ৰমিকৰ মজুৰি এতিয়ালৈকে বৃদ্ধি কৰা নাই বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে চাহ শ্ৰমিকসকল। বিজেপি চৰকাৰ থাকিলে অসমত চাহ বাগিচা নাথাকিব, এই মন্তব্য কৰিছে চাহ মজদুৰ সংঘৰ বিষয়ববীয়া ৰাজু চাহুৱে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। প্ৰায় 8 ঘণ্টা ধৰি জেৰা জুবিন গাৰ্গৰ 2 পিয়চক। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে জুবিন গাৰ্গৰ 2 দেশৰক্ষী। তৃতীয় দিনাও CIDৰ কাৰ্যালয়ত জেৰা জুবিন গাৰ্গৰ 2 দেশৰক্ষীক। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক CIDৰ কাৰ্যালয়ত জেৰা চলাইছে CIDয়ে। এই পৰ্যন্ত প্ৰায় 8 ঘণ্টা ধৰি জেৰা চলাইছে SITয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ 2 পিয়চো। দুয়োগৰাকীৰ বেংক একাউণ্টত বৃহৎ ধনৰ লেনদেনৰ তথ্য পাইছিল SITয়ে। নন্দেশ্বৰৰ একাউণ্টত 70 লাখ আৰু পৰেশ বৈশ্যৰ একাউণ্টত 40 লাখ টকাৰ লেনদেন হৈছিল। গুগল পেৰ জৰিয়তে এই ধনৰ লেনদেন কৰিছিল 2 দেশৰক্ষীয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে 2 পিয়চো। আন এটা বিগ ব্ৰেকিং নিউজ, অহা 13 অক্টোবৰ তাৰিখে কঁপি উঠিব সমগ্ৰ উজনি অসম। বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব ভয়ংকৰ প্ৰতিবাদ। পুনৰবাৰ উজনি অসমত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে। 13 অক্টোবৰত কঁপি উঠিব সমগ্ৰ উজনি অসম। চৰকাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। উজনি অসমত হ'ব প্ৰতিবাদ, কঁপি উঠিব ৰাজধানী দিছপুৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব এই ভয়ংকৰ প্ৰতিবাদ উজনি অসমত। তিনিচুকীয়া জিলাৰ পিছত এইবাৰ ডিব্ৰুগড়ত হ'ব প্ৰতিবাদ। ৰাজপথ কঁপাবলৈ সাজু চাহ জনগোষ্ঠীয় জনতা। বিজেপি শাসনত থাকিলে চাহ বাগান শেষ হোৱাটো নিশ্চিত। হুংকাৰ চাহ মজদুৰ সংঘৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা 13 অক্টোবৰ তাৰিখে গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, BTCত ভংগ হ'ল BCDC TLCC। একশ্যন মোডত হাগ্ৰামা মহিলাৰী। চৰকাৰ গঠন কৰিয়েই এতিয়া একশ্যন মোডত হাগ্ৰামা মহিলাৰী। BTCত ভংগ হ'ল BCDC TCLCC। প্ৰমোদ বড়ো চৰকাৰৰ আমোলত গঠন হোৱা 220খন BCDCৰ লগতে TCLCC ভংগ। BTC চিফ হিচাপে দায়িত্ব লৈ হাগ্ৰামা মহিলাৰীৰ এই পদক্ষেপ। নিকায় নিগমৰ সকলো অধ্যক্ষ পদ আৰু কমিটি বংগ। হাগ্ৰামা চৰকাৰৰ প্ৰথম বৈঠকতেই এই ডাঙৰ সিদ্ধান্ত। একশ্যন মোডত এতিয়া BTCৰ নতুন চিফ হাগ্ৰামা মহিলাৰী। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ, অসম মেঘালয় সীমান্তত গুলীয়াগুলীৰ ঘটনা। নিহত এজন, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অসম মেঘালয় সীমান্তত ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। কাৰ্বি আৰু খাচী সংঘৰ্ষত ৰক্তাক্ত হৈ পৰিছে। গুলীয়াগুলীত থিতাতে নিহত এজন, আহত কেইবাজনো লোক। আহতসকলক ততাততীয়াকৈ হামৰেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। খাচিয়াই ৰোপণ কৰা ধান কটা কেন্দ্ৰ কৰি এই ভয়ংকৰ ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ টাপাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 60 বছৰীয়া বুঢ়া হুকুমাৰ হাহাই কৰিলে ভয়ংকৰ কাণ্ড। ৰাইজে ধৰি বান্ধি গতালে পুলিচক। পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা কুকাণ্ড পোহৰলৈ আহিছে। ৰাজ্যত আকৌ 60 বছৰীয়া বৃদ্ধৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে। বৃদ্ধ হুকুমাৰ চাহাই সংঘটিত কৰিছে এই কুকাণ্ড। বিশেষভাৱে সক্ষম ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি সোমাল ৰঙাঘৰত। টকাৰ লালচ দেখুৱাই ঘৰত প্ৰৱেশ কৰি কৰিছিল এই জঘন্য কাণ্ড। লম্পট সুকুমাৰ চাহাৰ ঘৰ গৌৰীপুৰ সুবাহপল্লীত বুলি জানিব পৰা গৈছে। গৌৰীপুৰ আৰক্ষীয়ে লম্পটগৰাকীক থানালৈ চলাই আছে জেৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰাৰ পিছতেই আজি অখিল গগৈ ৰিণিকী ভূঞা শৰ্মালৈ পত্ৰ লিখে। ৰিণিকী ভূঞা শৰ্মালৈ বিধায়ক অখিল গগৈৰ পত্ৰ লিখিছে, আপোনাৰ মানহানিৰ বাবে নহয়, জুবিনদাৰ মানহানিৰ বিৰুদ্ধেহে যুঁজ। হিমন্ত বিশ্ব চৰকাৰক তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰাৰ আহ্বান বিধায়কগৰাকীৰ। পত্ৰখনত লিখিছে, আপোনাৰ মানহানিৰ বাবে নহয়, জুবিনদাৰ মানহানিৰ বিৰুদ্ধেহে যুঁজ। জুবিনৰ হত্যাত অভিযুক্তসকলৰ প্ৰতি চৰকাৰ নৰম হৈছে নেকি বুলি প্ৰশ্ন বিধায়ক অখিল গগৈৰ। যদি ছিংগাপুৰলৈ পঠিয়াব বিচাৰিছে, বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ লিখক। ৰিণিকী ভূঞাই তৰা গোচৰলৈ ভয় নকৰে বিধায়ক অখিল গগৈয়ে। সত্য প্ৰতিষ্ঠাৰ বাবে বন্দুকৰ গুলী খাবলৈও প্ৰস্তুত বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেঁচা প্ৰয়োগৰ আহ্বান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজধৰ্ম পালন কৰিবৰ বাবেও আহ্বান জনোৱাৰ প্ৰস্তাৱ। মুখ্যমন্ত্ৰীক আজে বাজে কথা বন্ধ কৰিবৰ বাবেও আহ্বান জনোৱাৰ প্ৰস্তাৱ। এইদৰে ৰিণিকী ভূঞা শৰ্মালৈ পত্ৰ লিখিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ ন্যায় অকল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে। ছিংগাপুৰত জুবিন গাৰ্গে পানীত অসহায় হৈ থকাৰ সময়ত হাঁহি খিকিন্দালি কৰি থকাসকলক চোঁচৰাই আনিব লাগে। সিদ্ধাৰ্থৰ লগত শ্যামকানু মহন্তৰ এনে কি মিতিৰালি আছিল যে কেৱল এজন বাদ্যযন্ত্ৰী লৈ ছিংগাপুৰলৈ জুবিন গাৰ্গক নিছিল। পুনৰবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এইদৰে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। জুবিন গাৰ্গৰ ন্যায় অকল তেওঁৰ পৰিয়ালেই বিচৰা নাই, জুবিন গাৰ্গৰ ন্যায় সমগ্ৰ অসমবাসীয়ে বিচাৰিছে, সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে। জুবিন দাক ন্যায় দিবই লাগিব।